हेलो एभ्रिवान इमान गरम बापरे गरमत এখন বহুত ধুনিয়া টেঙা জোল আনিছো এয়া বথেকাৰা টেঙা মানে সমথিৰা টেঙা তাৰ পিছতে ইয়া লৈছো কচমাছ 3 পিস আৰু মাথা আছিলে কালি আনা আছিল ফ্ৰিজত থৈছিলো কচমাছ মোৰ খুব ফেভাৰিট আগতে মাছখিনি ভাজি লব সেই মাছ ভজা তেলখিনিতে মই কেৰাহীটো ট্ৰান্সফাৰ কৰিছো বেলেগলৈ সেইখিনি তেলে ইয়াত দি দিছো কলা বেহৰ যে আছে খৰিয় তাতে ফুটাই দিছো চিটিকিবৰ কাৰণে মানে পাৰে জেগাত সেই কাৰণে এখন ঢাকনি লগাই দিব তাৰ পিছত পিয়াজ শুকান জলকীয়া কেঁচা জ্বলা শুকান জ্বলা মানে যি দিয়ে আৰু তাৰ পিছতে ইয়া আলু দিছিলোঁ বইল কৰিব তাই বইল কৰা আলুটো ধুনীয়াকৈ এনেকৈ ভাঙি দিছোঁ আলু দিলে মানে ভাল লাগে আৰু মানে টেঙাটো কমি যায় এয়া তিয়াই থৈছিলোঁ যে টেঙাখিনি তাতে ঢালি দিছোঁ আৰু তিনি পাতমান দিলেও হ'ব মানে টেঙাটো বহুত বেছি কাঢ়া যে বেছি মানে দিলে বহুত টেঙা হ'ব পাৰে তাৰপিছত সোৱাদ অনুযায়ী নিমখ দিব হালধি দিব দি পেলাই ধুনীয়াকৈ ভাজি থাকিব এইখিনি আৰু এই টেঙা জোলকণ হ'লে আৰু একোৱে নালাগে গৰমত মানে টেঙা বুলি ক'লে আৰু মুখত পানী আহি যায় বেলেগ বস্তু খাব মন নাযায় গৰম পানী দিব আপোনালোকে যিমানখিনি পানী ৰাখে সিমানখিনি দিব মই ইমানখিনি দিলোঁ মানে আমি বেছি মানুহ নহয় আৰু এইখিনি উতলিব দিম এতিয়া মাছখিনিও একেলগে দি দিছোঁ তেতিয়া মাছৰ ভিতৰত টেঙাটো সোমাই যায় এনেও কচমাছটো বেছি দেৰি বইল কৰিলে মানে বেছি ভাল লাগে এয়া চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো ইয়াৰ পিঠাগুড়ি ল'ব পাৰে আটাও ল'ব পাৰে পানীৰে গুলি ল'ব লাম্পছ যাতে নাথাকে ধুনীয়াকৈ মিহলাই ল'ব মই আটাই দিলোঁ পিঠাগুড়ি আছিল কিন্তু মই নিদিলোঁ বাৰু মই আটাই ভাল পাওঁ এই উতলি থকা আঞ্জাখনতে ঢালি দিলোঁ মই কি ক'ম আৰু খায়ো চালোঁ মাজে মাজে ৰান্ধনি কিন্তু বুঢ়া পকা দেই মাজে মাজে খাই চাই আৰু খাই বনায় আগৰ দিনত কৈছিলে খাব নাপায় বুলি আজিকালি আকৌ ক'ত এইবিলাক নিয়ম আছে আজিকালি খাবই লাগিব নহ'লে আৰু কেনেকৈ গম পাম এয়া দেখিছেনে 15 মিনিটমান উতলিব দিছিলোঁ এইখিনি দিয়াৰ পিছত আটা গুড়িখিনি দিয়াৰ পিছত আমি বটন দিয়া বুলি কওঁ আৰু জাগা ভেদে বেলেগ বেলেগ বুলি ক'ব পাৰে এয়া মোৰ কাৰী ৰেডি টেঙা